হ্যালো এভরিওয়ান, মই তৌহিদুর হুসেইন। আজি এখন ভিডিওত আমি ডিসকাস কৰিম নৱম শ্ৰেণীৰ গণিতৰ এক্সাৰসাইজ 1.3। তো কোৱেশ্চন নম্বৰ 1 2 3 যদি এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে ভিডিঅ'ৰ লিংক ডিসক্ৰিপচনত দিয়া আছে, চাই ল'ব। কোৱেশ্চন নম্বৰ 4ত দিয়া আছে 0.9999 ডট 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 পি বাই কিউ আৰ্হিত প্ৰকাশ কৰা। তোমাৰ উত্তৰ দেখি আচৰিত হৈছে নেকি? তোমাৰ শিক্ষক আৰু সহপাঠীসকলৰ লগত এই উত্তৰ অৰ্থবহ আলোচনা কৰা। তো আমাক কি কৰিব দিছে? প্ৰশ্নত যিটো সংখ্যা দিয়া আছে সেই সংখ্যাটোক আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব লাগে। অলৰেডি 3 নম্বৰ প্ৰশ্নত আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিছো। তো ঠিক একেদৰে আমি ইয়াতেও কি কৰিব লাগে? যিটো সংখ্যা দিয়া আছে সেই সংখ্যাটোক আমি কি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব লাগে। তো কি কৰিম? আৰু 3 নম্বৰত যেনেকে আমি যিটো সংখ্যা পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব লাগে সেই সংখ্যাটোক আমি ধৰি লৈছিলো এক্স বুলি। তো মই কি লিখিম? ধৰো এক্স ইজ ইকুৱেল 0.999 ডট ডট ডট। ইয়াক আমি 1 নম্বৰ ইকুৱেশ্যন বুলি লিখিলো। এতিয়া 0.99 যিটো সংখ্যা আছে 0.999 ইয়াক আমি 0.9 বাৰ বুলি লিখিব পাৰিম, যেহেতু 9 অংকটো ৰিপিট হৈ আছে। তো মই কি লিখিম? 0.9 বাৰ বুলি লিখিব পাৰো। এতিয়া ইকুৱেশ্যন 1ক আমি দুয়োফালে কিবা এটা সংখ্যাৰে পূৰণ কৰিব লাগে। আমি কি সংখ্যাৰে পূৰণ কৰিম? যেহেতু 12ৰ তলত এটা অংক আছে, গতিকে এটা 0 আৰু আগত 1, তো আমি 10ৰে মাল্টিপ্লাই কৰিম। তো মই যদি এই ইকুৱেশ্যন 1ক যদি দুয়োফালে 10ৰে মাল্টিপ্লাই কৰো তেতিয়াহ'লে কি হ'ব? এই xক 10ৰে মাল্টিপ্লাই কৰিলে কি হ'ব? 10x মাজত সমান সমান। ইয়াক যদি 10ৰে মাল্টিপ্লাই কৰো তেতিয়াহ'লে কি হ'ব? দশমিকটো এক ঘৰ সফালে যাব, যেহেতু এটা 0 আছে। তো এক ঘৰ সফালে গ'লে কি হ'ব? ইয়াতে গ'লে কি হ'ব? 9.999। তো মই কি লিখিম? 9.999 ডট 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 আৰু দিম ইয়াক ইকুৱেশ্যন নম্বৰ 2। এতিয়া মই কি কৰিব লাগে? ইকুৱেশ্যন 2ৰ পৰা ইকুৱেশ্যন 1 বিয়োগ কৰিব লাগে। মানে এই 2 নম্বৰ সমীকৰণৰ পৰা এই 2 নম্বৰ সমীকৰণ বিয়োগ কৰিব লাগে। যেহেতু 2ৰ পৰা 1 বিয়োগ কৰিব লাগে, তো মই আগত 2 বহাম, তাৰপিছত 1 বহাই বিয়োগ কৰিম। তো 2 নম্বৰ ইকুৱেশ্যন আমাক দিয়া আছে 10x is equal 9.999। কো 1 নম্বৰত দিয়া আছে x is equal 0.999। তো x is equal 0.999 ডট ডট ডট। এতিয়া মই যদি মাইনাস কৰো তেতিয়াহ'লে কি হ'ব? 10x ৰ পৰা এটা x মাইনাস কৰিলে কি হ'ব? 9x is equal, এতিয়া কি হয়? এইখিনিৰ পৰা এইখিনি কি হয়? সেম সেম হয়, তো বিয়োগ কৰিলে কি হ'ব? 0 হ'ব। দশমিকটো দশমিক আৰু 9ৰ পৰা 0 বিয়োগ কৰিলে কি হ'ব? 9 হ'ব। নেক্সট পাৰ্ট মই সফালে লিখিম। তো কি দিয়া আছে বাওঁফালে? 9x। দশমিকৰ পিছত যদি 0 থাকে আৰু যদি কোনো ধৰণৰ অংক নাথাকে তেতিয়াহ'লে সেই দশমিক আৰু 0 নিলিখিলেও হয়। তো মই অকল 9 লিখিম। x ইজ ইকুৱেল কি হ'ব? যেহেতু এই 9টো x ৰ লগত পূৰণ হৈ আছে, তো এই 9টো যদি সমান সমান পাৰ কৰি এইফালে লৈ যাওঁ তেতিয়াহ'লে হৰণ হ'ব। পূৰণ থাকিলে হৰণ হ'ব। তো 9 ডিভাইডেড বাই 9। তো x ইজ ইকুৱেল কি হ'ব? 9ৰে 9ক কেইবাৰ যায়? 9ৰে 9ক একবাৰ যায়। তো এনসাৰ হ'ব কিমান? 1। 0.999 ডট ডট ডট, ইয়াক আমি 1 পালো। তো এই সংখ্যাটো দেখি আমাক আচৰিত হৈছা নে নাই এইটো সুধিছে। কিয় আচৰিত হৈছো? তো ইয়াৰ মেইন ভেলু কিমান আছিল? 0 আছিল। এতিয়া 0 থকা সংখ্যাটো 1 হৈ গৈছে। ধৰি লৈছো মই এটা দোকানত গৈছো আৰু দোকানত 299 টকাত ৰিচাৰ্জ কৰিছো। ইমান টকা ৰিচাৰ্জ কৰিছো। তেতিয়াহ'লে দোকানীক আমি কিমান দিওঁ? নৰ্মেলি 300 টকা দিম, আৰু দোকানী 1 টকা ঘূৰাই নিদিয়ে, কাৰণ এই 299 টকা যে আছে প্ৰায় 300ৰ ওচৰত থাকে। মানে 300ৰ একেবাৰে ওচৰত থাকে। তো তাৰ মানে কি 299ৰ যিটো ভেলু আছে প্ৰায় 300ৰ ওচৰত আছে, প্ৰায় ওচৰত ভেলু। তো সেইকাৰণে 299 নিদি আমি কি দিওঁ? 300 টকা দিওঁ। তো সেইটোৱে ইয়াতে বুজাইছে। তো যদি 0.999 থাকে, তো এই 0.999 যিটো মান আছে এই মানটো প্ৰায় 1ৰ ওচৰত। তো এইটো নিলিখি আমি 1ও লিখিব পাৰো। 5 নম্বৰ প্ৰশ্ন দিয়া আছে 1 ডিভাইডেড বাই 7ৰ দশমিক বিস্তৃতিৰ পুনৰাবৰ্তিত গঠনত কিমানটা অংক থাকিব? হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰৰ সত্যতা পৰীক্ষা কৰা। তাৰমানে এই 1/7 যিটো সংখ্যা দিয়া আছে, ফ্ৰেকশনত দিয়া আছে, ভগ্নাংশত দিয়া আছে, ইয়াক আমি কি কৰিব লাগে? দশমিক বিস্তৃতিত প্ৰকাশ কৰিব লাগে। আৰু পুনৰাবৰ্তিত গঠক, তাৰমানে আমি যদি দশমিক বিস্তৃতিত প্ৰকাশ কৰো তেতিয়াহ'লে কি হ'ব? কিছুমান সংখ্যা ৰিপিট হ'ব, এটা পেটাৰ্ণত ৰিপিট হ'ব। আৰু কৈছে যে কিমানটা ৰিপিট হ'ব বা কিমানটা অংক থাকিব পুনৰাবৃত্তি গঠনত, তাৰমানে কিমানটা ৰিপিট হ'ব। হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰৰ সত্যতা পৰীক্ষা কৰা।
তো ইয়াক কৰিবলৈ হলে আমি কি কৰিম, হৰণ পদ্ধতি অৱলম্বন কৰিম। তো আমি যদি 17 এই 1 হৰণ কৰো তেতিয়াহলে কি পাম, ইয়াৰ দশমিক বিস্তৃতি পাম। তো মই কি কৰিম, 17 তলত আছে, তো 17 মই বাহিৰত লিখিম, আৰু 1 ওপৰত আছে, তো 1 মই কি কৰিম, ভিতৰত লিখিম। এতিয়া এই 17 1 হৰণ নাযায়, তো 17 ডাঙৰ, 1 সৰু, গতিকে মই কি কৰিম, ওপৰত দশমিক বহাম আৰু তলত এটা 0 লৈ আহিম। এতিয়া 17 এতিয়াও ডাঙৰে থাকিল আৰু 10 সৰু হৈ থাকিল। এতিয়া দশমিকৰ কাৰণে এটা 0 পাইছো, গতিকে দশমিকৰ কাৰণে মই আৰু 0 ল'ব নোৱাৰিম, তো মই ইয়াতে এটা 0 লিখি ইয়াতে এটা 0 লিখিব লাগিব। এতিয়া আমি 17 ঘৰৰ নেওতা পৰি, তো 17 কিমান গুণ 100ৰ ওচৰত যায় বা 100ৰ সৰু হয়, তলত হয়, সেইটো সংখ্যা বিচাৰিব লাগিব। তো মই ইয়াতে 17 ঘৰৰ নেওতা লিখিছো। তো 17 কিমান গুণ 100ৰ তলত হয়, 17 5 গুণ কিমান হয়, 85। তো মই কি লিখিম, 17 5 গুণ 85। বিয়োগ কৰিলে কিমান হ'ব, 10ৰ পৰা 5 গ'লে কিমান থাকে, 10ৰ পৰা 5 গ'লে থাকে আমাৰ 5, ইয়াতে থাকিল কিমান 9, 9ৰ পৰা 8 গ'লে 1। এতিয়া 17ৰে 15 হৰণ নাযায়, তো দশমিক আছে, তো মই এটা 0 ইয়াতে লিখিব পাৰো। এতিয়া 17ৰে কিমান পূৰণ কৰিলে 150 হ'ব, তো 17 8 গুণ কি হয় 136, আৰু 17 9 গুণ 153 হয়, তো এইটো ডাঙৰ হৈ যায়, বেছি হৈ যায়, এইটো ল'ব নোৱাৰিম, তো 17 8 গুণ ল'ব লাগিব। 17 8 গুণ কিমান হয় 136, তো 17 8 গুণ 136, 10ৰ পৰা 6 গ'লে কিমান হ'ব 4, ইয়াতে থাকিল 14, 14ৰ পৰা 13 গ'লে কিমান থাকিব 1। এতিয়াও 17ৰে 14 হৰণ নাযায়, 17 ডাঙৰ 14 সৰু, তো কি কৰিম, দশমিক আছে, তো মই এটা 0 লিখিব পাৰিম ইয়াতে। 17ৰে 140ক কিমান বাৰ যায়, তো ইয়াতে দেখিম 140ৰ সৰু কোনটো, এইটো 140ৰ সৰু, তো 17 8 গুণ, তো মই কি লিখিম, 17 8 গুণ কিমান হয় 136, বিয়োগ কৰিলে কিমান হ'ব, 0ৰ পৰা 6 নাযায়, ধাৰে কৰিব 10 হ'ব, 10ৰ পৰা 6 গ'লে 4, ইয়াতে কিমান থাকিল 3, 3ৰ পৰা 3 গ'লে 0, 1ৰ পৰা 1 গ'লে 0, মই নিলিখিলেও হ'ব। নেক্সট 17ৰে 4 হৰণ নাযায়, তো মই কি কৰিম, দশমিকৰ কাৰণে এটা 0 লৈ আহিম, 40 হ'ব, তো 17 কিমান গুণ 40, তো 40তকে সৰু সংখ্যা আছে 34, তো 17 2 গুণ হয়, 17 2 গুণ হ'ব কিমান 34। তো মই যদি বিয়োগ কৰো তেতিয়াহ'লে কি হ'ব, 10ৰ পৰা 4 গ'লে 6 হ'ব, এইটো 3 থাকিল, 3ৰ পৰা 3 গ'লে 0, 17ৰে 6 হৰণ নাযায়, তো মই কি কৰিম, দশমিক আছে যিহেতু, তো মই এটা 0 লিখিম। তো 17 কিমান গুণ 60ৰ ওচৰত যাব, তো এইটো 68, এইটো 51, 68 ল'ব নোৱাৰিম, যেহেতু 68 ডাঙৰ, তো মই 51 ল'ব লাগিব। 17 3 গুণ 51, তো 17 3 গুণ কিমান হ'ব 51, 60ৰ পৰা 51 গ'লে কিমান থাকিব 9 থাকিব। দশমিক আছে, মই এটা 0 লিখিব পাৰিম, তো 17 কিমান গুণ 90ৰ ওচৰত যায়, 90ৰ ওচৰত আছে 85, তো 17 5 গুণ, আমি ইয়াতে কি লিখিম, 17 5 গুণ 85, বিয়োগ কৰিম কিমান হ'ব 5 হ'ব, 17ৰে 5 হৰণ নাযায়, তো দশমিকৰ কাৰণে মই এটা 0 লিখিব পাৰিম ইয়াতে। তো 50তকে সৰু সংখ্যা কি আছে, এইটো 51, বেছি 34 আছে, তো 17 2 গুণ হ'ব, তো 17 2 গুণ কিমান হ'ব 34, তো বিয়োগ কৰিলে কিমান হ'ব, মই এইফালে জাগা নাই, মই এইফালে কৰিম। তো 50ৰ পৰা যেতিয়া 34 বিয়োগ কৰিম তেতিয়াহ'লে কি হ'ব, 10ৰ পৰা 4 গ'লে কিমান হয় 6 হয়, ইয়াতে থাকিম 4, 4ৰ পৰা 3 গ'লে 1, 16টো মই ইয়াতে লিখিম। তো 17ৰে 16ক হৰণ নাযায়, তো মই কি কৰিম, দশমিকৰ কাৰণে এটা 0 লৈ আহিম, 160 হ'ব, 17ৰে 160 কিমান বাৰ যায়, তো 160ৰ তলত এইটো সংখ্যা আছে 153, তো 17 9 গুণ 153, তো 17 কিমান হ'ব 9 গুণ 153, আকৌ বিয়োগ কৰিম কিমান হ'ব, 10ৰ পৰা 3 গ'লে কিমান হ'ব 7 হ'ব, ইয়াতে কিমান থাকিল 5 থাকিল, 5ৰ পৰা 5 গ'লে 0, 1ৰ পৰা 1 গ'লে 0, লিখিব নালাগে। তো মই আকৌ কি কৰিম, 17ৰে 7ক হৰণ নাযায়, তো মই দশমিক থকাৰ কাৰণে এটা 0 লৈ আহিম। এতিয়া 17ৰে কিমান পূৰণ কৰিলে 70 ওচৰত যায়, 70 ওচৰত 68, এইটো 17 4 গুণ, তো মই কি লিখিম, 17 4 গুণ 68। এতিয়া মই যদি বিয়োগ কৰো তেতিয়াহ'লে 70ৰ পৰা 68 গ'লে থাকিব 2, অ'কে, 17ৰে 2 হৰণ নাযায়, তো মই কি কৰিম, দশমিক থকাৰ কাৰণে এটা 0 লৈ, তেতিয়াহ'লে 17ৰে 20ক হৰণ কৰিলে কিমান বাৰ যাব, 1 বাৰ যাব, 17 1 গুণ 17, বাকী থাকিব কিমান, 20ৰ পৰা 7 গ'লে কিমান থাকে 3, এতিয়া 3 হৰণ নাযায় 17ৰে, গতিকে দশমিক আছে ওপৰত, তো তলত এটা 0 লৈ আহিব, 17 কিমান গুণ 30ৰ ওচৰত যায়,
তো 34 ডাঙৰ হৈ যায় 17 1 গুণ 17 এইটোৱে লিখিব লাগিব 17 1 গুণ 17 তো 0 ৰ পৰা 7 বিয়োগ কৰিব নোৱাৰি তো 3 ৰ পৰা ধাৰে কৰিব 10 হ'ব 10 ৰ পৰা 7 গ'লে 3 থাকিব 2 ৰ পৰা 1 গ'লে 1 থাকিব 13 এতিয়া যেহেতু 17 ৰে 13 হৰণ নাযায় তো কি কৰিম দশমিক থকাৰ কাৰণে ইয়াতে মই এটা 0 লিখিম 17 ৰে কি পূৰণ কৰিলে 130 ৰ তলত যায় তো 17 ৰে কি পূৰণ কৰিলে এইটো 136 আৰু 17 7 গুণ কিমান হয় 119 তো 17 7 গুণ কিমান হ'ব 119 মই যদি বিয়োগ কৰো তেতিয়াহ'লে কি হ'ব 10 ৰ পৰা 9 গ'লে 1 থাকিব আৰু ইয়াতে কিমান থাকিব 2 2 ৰ পৰা 1 গ'লে 1 থাকিব তো আমাৰ বিয়োগ কৰিলে কি হ'ব 11 হ'ব এতিয়া এই 17 ৰে 11 হৰণ নাযায় তো মই কি কৰিম দশমিক আছে দশমিকৰ কাৰণে এটা 0 লৈ আহিম তো 17 ৰে কি পূৰণ কৰিলে 110 হ'ব পাৰে 110 ৰ সৰু সংখ্যা হ'ল এইটো 19 এইটো 2 6 বাৰ যাব মই ইয়াতে লিখিম 6 তো 17 6 গুণ কিমান হয় 102 বিয়োগ কৰিলে কিমান হ'ব 8 হ'ব 17 ৰে 8 হৰণ নাযায় তো দশমিক থকাৰ কাৰণে মই এটা 0 লৈ আহিম 17 কিমান গুণ 80 ৰ ওচৰত যায় এইটো হ'ল 85 নহ'ব বেছি হৈ যাব 68 ল'ম 17 4 গুণ তো 17 কিমান হ'ব 4 গুণ কিমান হ'ব 68 বিয়োগ কৰিলে কিমান হ'ব 10 0 ৰ পৰা 8 নাযায় ধাৰে কৰিব 10 ৰ পৰা 8 গ'লে হ'ব 2 আৰু ইয়াতে কিমান থাকিল 7 7 ৰ পৰা 6 গ'লে 1 এতিয়া আকৌ কি হ'ব যেহেতু 17 ৰে 12 হৰণ নাযায় তো দশমিক থকাৰ কাৰণে এটা 0 লৈ আহিম 17 কিমান গুণ 120 ৰ ওচৰত যায় তো এইটো হ'ব কিমান 119 17 7 গুণ 17 7 গুণ 119 বিয়োগ কৰিলে কিমান হ'ব 1 হ'ব এতিয়া মই দেখা পালো ইয়াতে ভাগশেষ কিমান হৈছে 1 হৈছে যেটো প্ৰথমত আছিল 1 1ক আমি হৰণ কৰিছিলো তাৰ মানে কি এতিয়া 17 যদি 1ক হৰণ কৰো এই আগৰ প্ৰসেসটো কৰিব লাগিব এই প্ৰথমৰ পৰা যেনেকৈ কৰি আহিলো ঠিক একেদৰে এই প্ৰথমৰ পৰা আকৌ কৰিব লাগিব প্ৰথমৰ পৰা মানে এই 0 ৰ পৰা আৰম্ভ কৰিব লাগিব তাৰ মানে কি এই 0 ৰ পৰা যিমান কেইটা অংক পাইছো সেই কেইটা অংক আকৌ ৰিপিট হ'ব তাৰ মানে কি এই 0 ৰ পৰা আৰম্ভ কৰি যিমান কেইটা অংক আছে এই কেইটা অংক কি হ'ব ৰিপিট হ'ব তো যদি হিসাব কৰো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 তো মই দেখা পালো ইয়াতে 16টা অংক কি হ'ব ৰিপিট হ'ব মই কনক্লুজনত কি লিখিম যে 1/17 ৰ দশমিক বিস্তৃতিৰ পুনৰাবৰ্তিত পদত 16টা অংক থাকিব নম্বৰ 7ত দিয়া আছে তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত তো আমাক এনেকুৱা তিনিটা সংখ্যাৰ উদাহৰণ দিব দিছে যি তিনিটা সংখ্যা কি হয় দশমিক বিস্তৃতি অবিৰত হয় তাৰ মানে দশমিকৰ পিছত শেষ হৈ নাযায় আৰু লগতে কৈছে যে অপুনৰাবৰ্তিত মানে কি সেম প্যাটাৰ্নত নাথাকে যাতে যদি সেম প্যাটাৰ্নত থাকে তেতিয়াহ'লে পুনৰাবৰ্তিত বুলি কোৱা হয় আৰু অপুনৰাবৰ্তিত মানে কি উল্টা পুল্টা যাদৃচ্ছিক যেনে তেনে ভাৱে নাম্বাৰ আহিব পাৰে তো মই যিকোনো সংখ্যাৰ উদাহৰণ দিব পাৰো মই যদি লিখো 0.213240539 আৰু আহি আছে তো এই যেটো সংখ্যা লিখিছো এই সংখ্যাটোৰ কোনো ধৰণৰ এটা সংখ্যা বা কেইটামান অংক সেম বাৰে বাৰে আহা নাই তো সেইটো এটা অপুনৰাবৰ্তিত সংখ্যা হ'ব পাৰে যেহেতু ডট দিছো তো সেইটো কি অবিৰত বুজাব নেক্সট মই যদি লিখো 2.02002 তিনিটা 02 চাৰিটা 02 ডট তো এইটো কি হ'ব অবিৰত আৰু অপুনৰাবৰ্তিত হ'ব একেদৰে মই যদি লিখো 12.243 792 5 7 3 ডট তো ইয়াতে মই যেটো সংখ্যা লিখিছো এই সংখ্যাৰ দশমিকৰ পিছত কি উল্টা পুল্টা আহি আছে তো এইটো কি হ'ব অবিৰত আৰু অপুনৰাবৰ্তিত তো এনেকে আমি বহুত সংখ্যা নিজে নিজে লিখিব পাৰি তো এইকেইটা যে লিখিব লাগিব এনেকুৱা নহয় আমি নিজে নিজে আৰু বহুত সংখ্যা লিখিব পাৰি যিবোৰ অবিৰত আৰু অপুনৰাবৰ্তিত হ'ব পাৰে 8 নম্বৰত দি আছে 5/7 আৰু 9/11 ৰ মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা ওলোৱা তো আমি যিকোনো এইটো প্ৰশ্নত কোৱা আছে যি দুটা সংখ্যা আমাক দিয়া আছে সেই সংখ্যা দুটাৰ মাজত আমি তিনিটা অপৰিমেয় সংখ্যা লিখিব লাগে তো আমি আগতে তো অলৰেডি আমি এনেকুৱা ভগ্নাংশ থকা সংখ্যাৰ মাজৰ তিনিটা পৰিমেয় সংখ্যা লিখিছো কিন্তু
অপৰিমেয় সংখ্যা লিখা নাই। তো এইটো অংকত আমি কি কৰিব লাগে? অপৰিমেয় সংখ্যা লিখিব লাগে। তো মই কি কৰিম? প্ৰথমতে 5/7 আৰু 9/11 যি দুটা সংখ্যা আছে, এই সংখ্যা দুটাত যিহেতু মাজৰ তিনিটা অপৰিমেয় সংখ্যা লিখিব লাগে, তো এই সংখ্যা দুটাক মই দশমিকত প্ৰকাশ কৰি ল'ম। তো 5/7 যদি দশমিকত প্ৰকাশ কৰো আৰু 9/11 যদি দশমিকত প্ৰকাশ কৰো, কি হ'ব? তো 5/7 আমি কি কৰিব লাগিব? 7 5 হৰণ কৰিব লাগিব। তো মই যদি 7 5 হৰণ কৰো, তেতিয়াহ'লে কি হ'ব? 7 5 নাযায়, দশমিক দিম, 0 দিম, 7 গুণ 49, এক থাকিব, দশমিক 0, 7 1 গুণ 7, এনেকে ওলাই থাকিব। তো মই 5/7 লিখিম 0.71 ডট 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 দিম। একেদৰে মই যদি 11 9 হৰণ কৰো, তেতিয়াহ'লে কি হ'ব? 11 দি যদি 9 হৰণ কৰো, 11 দি 9 নাযাব, দশমিক দিম, 0 দিম। তো 11 8 গুণ কি হ'ব? 88 হ'ব। কিমান হ'ব? 2 বাকী থাকিব, দশমিক আছে, 0 দিম। তো 11 1 গুণ 11 হ'ব, এনেকে ওলাই থাকিব। তো মই কি লিখিব পাৰো? 0.81 লিখিব পাৰো, 0.81। আমি কি কৰিব লাগে? 5/7 আৰু 9/11 মাজত তিনিটা অপৰিমেয় সংখ্যা লিখিব লাগে। এতিয়া অপৰিমেয় সংখ্যা কোনবিলাক? যিবোৰ সংখ্যা দশমিকৰ পিছত উল্টা পুল্টাকে যাদৃচ্ছিক ভাৱে আহি যায়। অলপ আগতে যি তিনিটা সংখ্যা লিখিলো, সেই তিনিটা সংখ্যা অপৰিমেয় সংখ্যা আছিল। এতিয়া এই 0.71 আৰু 0.81ৰ মাজত আমি তিনিটা অপৰিমেয় সংখ্যা লিখিব লাগে। তো ভালকে লক্ষ্য কৰিলে দেখা পাম, দশমিকৰ পিছত কি আছে? 71, আৰু দশমিকৰ পিছত কি আছে? 81। তো 71ক যদি মই 71 বুলি ভাবো, আৰু 81ক যদি 81 বুলি ভাবো, 71 আৰু 81ৰ মাজত বহুত সংখ্যা আছে। তো মই প্ৰথমতে কি লিখিম? 0. এই 71তকে অলপ ডাঙৰ লিখিম, ধৰি লৈছো মই 72 লৈছো। এতিয়া যিহেতু অপৰিমেয় সংখ্যা লিখিব দিছে, তো মই যেনে তেনে ভাৱে নম্বৰ লিখিম। মই 3 2 9 4 5 4 ডট 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 লিখিম। তো এই সংখ্যাটো কি হৈছে? কোনোধৰণৰ ৰিপিট হোৱা নাই, উল্টা পুল্টাকে আহি আছে, তো এইটো এটা অপৰিমেয় সংখ্যা। এনেদৰে মই আৰু বেলেগ সংখ্যা লিখিব পাৰো। 71 আৰু 81ৰ মাজত কি থাকিব? 0.75 থাকিব পাৰে। 7525432921 ডট ডট ডট। আৰু লিখিব পাৰিম 0.78 7823297453 ডট ডট ডট। তো এনেকুৱা সংখ্যা আমি বহুত লিখিব পাৰি, নিজে নিজে বনাই বনাই। তো মেইনলি আমাৰ কি হ'ব লাগে? এই 5/7 আৰু 9/11 যি দুটা মান আছে, ইয়াৰ মাজত থাকিব লাগে। তাৰমানে ইহঁতৰ দশমিক বিস্তৃতিৰ মাজত থাকিব লাগে। 9 নম্বৰ প্ৰশ্ন দিয়া আছে, তলৰ সংখ্যা কেইটাক পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীবিভক্ত কৰা। পৰিমেয় আৰু অপৰিমেয় হিচাপে আমি শ্ৰেণী বিভাজন কৰিব লাগে। 1 নম্বৰত দিয়া আছে √23। তো এই ৰুট থকা সংখ্যা আমাক দিয়া আছে। তো ৰুট থকা সংখ্যা পৰিমেয় হয় নে অপৰিমেয় হয়, আমি বুজিব লাগিব। আৰু ৰুট থকা কোনবিলাক সংখ্যা পৰিমেয় হয়, কোনবিলাক সংখ্যা অপৰিমেয় হয়, ইয়াতে কেইটামান এক্সাম্পলৰ সহায়ত বুজি লওঁ। তো মই যদি √over থকা সংখ্যা এটা লিখো 25, আকৌ √over থকা সংখ্যা এটা যদি মই লিখো 9, আকৌ √over থকা সংখ্যা এটা মই লিখিছো 13। তো ইয়াৰ ভিতৰত এই √over ৰ ভিতৰত কোন সংখ্যাটো বৰ্গ সংখ্যা হয়? তো আমি বুজিব লাগিব বৰ্গ সংখ্যা কোনবোৰ হয়। তো বৰ্গ সংখ্যা কোনবোৰ হয়? যিবোৰক এটা সংখ্যা দুবাৰ পূৰণ কৰি পোৱা যায়। তো এই 25 সংখ্যাটো কি সংখ্যা দুবাৰ পূৰণ কৰি পোৱা যায়? 5 দুবাৰ পূৰণ কৰি পোৱা যায়। এই 9 সংখ্যাটো যে আছে, ইয়াক কি দুবাৰ পূৰণ কৰিলে পোৱা যায়? 3 দুবাৰ পূৰণ কৰি পোৱা যায়। কিন্তু এই 13 সংখ্যাটোক এনেকুৱা সংখ্যা আছে নেকি যাক দুবাৰ পূৰণ কৰি পাম? এনেকুৱা সংখ্যা নাই। তো গতিকে যিবোৰ দুবাৰ পূৰণ কৰি পোৱা যায়, সেইবিলাকক বৰ্গ সংখ্যা বুলি কোৱা হয়। আৰু যিবোৰ বৰ্গ সংখ্যা হয়, সেইবিলাকক পৰিমেয় বুলি কোৱা হয়। তো √over ৰ ভিতৰত যদি বৰ্গ সংখ্যা থাকে, এইটো কি হ'ব? পৰিমেয় হ'ব। এইটো √over ৰ ভিতৰত বৰ্গ সংখ্যা আছে, এইটো কি হ'ব? পৰিমেয় হ'ব। কিন্তু এইটো √over ৰ ভিতৰত বৰ্গ সংখ্যা নাই, গতিকে এইটো কি হ'ব? অপৰিমেয় হ'ব। আমাক 1 নম্বৰত দিয়া আছে √23। এই সংখ্যাটো বৰ্গ সংখ্যা হয় নেকি? তো এই সংখ্যাটো বৰ্গ সংখ্যা নহয়, গতিকে এইটো এটা সংখ্যা কি হ'ব? অপৰিমেয় হ'ব। 2 নম্বৰত দিয়া আছে √225। 225টো যেহেতু এটা বৰ্গ সংখ্যা হয়, কাৰ বৰ্গ হয়? 15ৰ বৰ্গ হয়। আমি যদি 15ক দুবাৰ পূৰণ কৰো, তেতিয়াহ'লে কি পাম? 225 পাম। এতিয়া 225 এটা বৰ্গ সংখ্যা হয়, আৰু বৰ্গ সংখ্যা √over ৰ ভিতৰত থাকিলে কি হয়? এইটো এটা পৰিমেয় সংখ্যা হয়। গতিকে এইটো কি হ'ব? এটা পৰিমেয় সংখ্যা হ'ব।
নেক্সট 4 নম্বৰ আৰু 5 নম্বৰত আমাক কিছুমান দশমিক থকা সংখ্যা দিয়া আছে। তো দশমিক থকা কেনেকুৱা সংখ্যা আমি পৰিমেয় আৰু কেনেকুৱা সংখ্যা অপৰিমেয় হয় কেনেকে গম পাম কিছুমান উদাহৰণৰ দ্বাৰা ইয়াতে বুজি ল'ম। মই ইয়াতে 3টা উদাহৰণ লিখিছো আৰু যিবোৰ অলৰেডি ডিছকাছ কৰা হৈছে। প্ৰথমটো দিয়া আছে 0.235, ইয়াতে দশমিকৰ পিছত কি হৈ গৈছে শেষ হৈ গৈছে, সেইকাৰণে ইয়াৰ কি হৈছে পৰিসমাপ্ত হৈছে। ইয়াৰ দশমিকৰ পিছত শেষ হোৱা নাই, অপৰিসমাপ্ত হৈছে, আৰু যেহেতু সেম বস্তু ৰিপিট হৈছে সেইকাৰণে পুনৰাবৰ্তিত বুলি লিখা হৈছে। 3 নম্বৰৰ সংখ্যাটো ডট ডট দিয়া আছে, তাৰ মানে কি অপৰিসমাপ্ত, আৰু ইয়াতে দশমিকৰ পিছত কোনো ধৰণৰ ৰিপিট হোৱা নাই, গতিকে ইয়াক কি অপুনৰাবৰ্তিত লিখা হৈছে। তো ইয়াৰ ভিতৰত কোনটো পৰিমেয় হয় আৰু কোনটো অপৰিমেয় হয় আমি ডিছকাছ কৰিম। প্ৰথমতে যেটো দিয়া আছে সেইটো দশমিকৰ পিছত কি হৈ যায় শেষ হৈ যায়, মানে পৰিসমাপ্ত বিলাক কি হয় দশমিকৰ পিছত শেষ হয়। তো দশমিকৰ পিছত যদি শেষ হয় তো ইয়াক আমি p বাই q আৰ্হিত প্ৰকাশ কৰিব পাৰি। কি আৰ্হিত প্ৰকাশ কৰিব পাৰি? p বাই q আৰ্হিত প্ৰকাশ কৰিব পাৰি। আৰু যিবোৰ p বাই q আৰ্হিত প্ৰকাশ কৰিব পাৰি সেইবোৰক কি বুলি কোৱা হয় পৰিমেয় বুলি কোৱা হয়। তো যিবোৰ পৰিসমাপ্ত হয় এইবিলাক কি হ'ব পৰিমেয় সংখ্যা হ'ব। 2 নম্বৰ সংখ্যাটো অপৰিসমাপ্ত পুনৰাবৰ্তিত, ইয়াৰ কি হয় দশমিকৰ পিছত সেম সংখ্যা কি হয় বাৰে বাৰে ৰিপিট হৈ থাকে। তো যদি বাৰে বাৰে ৰিপিট হৈ থাকে তেতিয়াহ'লে সেই সংখ্যাটো আমি বাৰ লিখিব পাৰো। তো মই 2.282828 ইয়াক কি বুলি লিখিব পাৰিম 2.28 বাৰ বুলি লিখিব পাৰিম। আৰু এনেকুৱা সংখ্যাকো আমি কি p বাই q আৰ্হিত প্ৰকাশ কৰিব পাৰিম। তো p বাই q আৰ্হিত প্ৰকাশ কৰিব পাৰি, তাৰ মানে হ'ল এইটো এটা পৰিমেয় সংখ্যা। তো গতিকে এইটো কি হ'ব পৰিমেয় সংখ্যা হ'ব। শেষত যেটো 3 নম্বৰত দিয়া আছে ইয়াৰ দশমিকৰ পিছত কোনো ধৰণৰ ৰিপিটেশন হোৱা নাই, যাৰ কাৰণে ইয়াৰ নাম হৈছে অপৰিসমাপ্ত অপুনৰাবৰ্তিত। আৰু এনেকুৱা ধৰণৰ সংখ্যাক আমি কেতিয়াও p বাই q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি। আৰু p বাই q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰিলে আমি এইবোৰক কি অপৰিমেয় সংখ্যা বুলি কম। তো আমি দেখা পালো যিবোৰ দশমিকৰ পিছত শেষ হৈ যায় এইটো পৰিমেয় হয়, যিবোৰ দশমিকৰ পিছত কি হয় সেম সংখ্যা ৰিপিট হৈ থাকে এইবিলাকো পৰিমেয় হয়। কিন্তু দশমিকৰ পিছত যদি যাদৃচ্ছিকভাৱে উল্টা পুল্টা নাম্বাৰ আহি থাকে তেতিয়াহ'লে এইবিলাক কি হ'ব অপৰিসমাপ্ত হ'ব। তো 3 নম্বৰত যেটো সংখ্যা দিয়া আছে এই সংখ্যাটো কি হয় দশমিকৰ পিছত শেষ হৈ গৈছে, তো এইটো কি হ'ব পৰিমেয় সংখ্যা হ'ব। 4 নম্বৰ সংখ্যাটো দশমিকৰ পিছত ডট ডট দিয়া আছে, তাৰ মানে এইটো অপৰিসমাপ্ত হয়। কিন্তু ইয়াতে 478 বাৰে বাৰে ৰিপিট হৈছে, তো বাৰে বাৰে ৰিপিট হোৱা সংখ্যাবিলাকৰ কি হয় পৰিমেয় সংখ্যা হয়। 5 নম্বৰ সংখ্যা যেটো দিয়া আছে 1.101010 আৰু 1 এনেকে 1 এনেকে আহি থাকিব। তো ইয়াতে কোনো ধৰণৰ সংখ্যা ৰিপিট হৈছে নেকি? হোৱা নাই। ইয়াতে যেনেকে 10 আহিছে ইয়াতে 100 আহিছে, ইয়াতে 1000 আহিছে, ইয়াতে 10000 আহিছে। তো ইয়াতে কোনো ধৰণৰ সংখ্যা ৰিপিট হোৱা নাই। তো ৰিপিট নহ'লে ইয়াক কি বুলি লিখিম অপৰিমেয় সংখ্যা বুলি লিখিম। তো এইখিনিতে নৱম শ্ৰেণীৰ গণিতৰ এক্সাৰসাইজ 1.3 কুৱেশ্যনসমূহ শেষ হৈ গ'ল। যদি ক্লাছ কৰি ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লগতে নিজৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি কিবা অসুবিধা থাকে তেতিয়াহ'লে কমেন্টছ কৰি জনাব, ভাল লাগিলে কমেন্টছ কৰি জনাব। আজিলৈকে ইমানে, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।